নমস্কাৰ সকলোকে। এই নামঘৰৰ ভাগ হৈছে আমাৰ গাঁৱৰ বৰনামঘৰ আৰু এই বৰনামঘৰ ভাগ এনেদি শুনাই পিছে আমাৰ গাঁৱত নামঘৰ ভাগৰ কাম চলি থকাৰ বাবে বহুত বছৰৰ পৰা ভাওনা হোৱা নাছিলে। সেয়েহে বৰসভা, পালনাম আৰু ভাওনা একেলগে আয়োজন কৰা হৈছিলে আৰু ময়ো ভাবিলোঁ আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান শ্বেয়াৰ কৰোঁ, কেনেকৈনো কি হয় নহয়নে। প্ৰথমতেই কাম আৰু ময়ো গা ধুই মেলি কাৰণে সকলোবোৰ কাম কৰি ফুল লাগিব বুলি কোৱাত ফুল কেইপাহমান ছিঙি দিলোঁ গছৰে আৰু সেয়া ফুল ছিঙি মেলি ভকতক দিলোঁ। ভকতসকলে কৰণীয় সকলোবোৰ কাম কৰি মেলি আজিৰ দিনটোৰ প্ৰথম কাৰ্যসূচী ভাগ কৰিবলৈ আহিছে এয়া পতাকা উত্তোলন আৰু আপোনালোককো তাৰে কিছু দৃশ্য মই দেখাব চেষ্টা কৰিছোঁ, চাওকচোন বাৰু। পতাকা উত্তোলন কৰিয়ে আমি সকলো গাঁৱৰ মানুহ গ'লোঁ একেলগে সেৱা ল'বলৈ, যিহেতু গাঁৱৰ বৰসভা নহয়নে, সকলো গাঁৱৰ সদস্য লগ হৈ একেলগে সেৱা কৰিব। সেয়ে সেৱা কৰি মেলি আমি আহিলোঁ জলপান খাবলৈ। জলপানৰ ব্যৱস্থা কৰা হৈছিল যিহেতু আমি শেহতীয়াকৈ জলপান খাম।